Good morning, students. আজি আমি এটা নতুন বিষয় পঢ়িবলৈ লৈছো আৰ্টিকল। আৰ্টিকল শব্দটোৰ কাৰণে অসমীয়া প্ৰতিশব্দ তেনেকে নাই যদিও আমি নিৰ্দিষ্টবাচক অনিৰ্দিষ্টবাচক বুলি ক'ব পাৰিম। আৰ্টিকল হৈছে এ এন আৰু দি বা দা। এ এন ইনডেফিনিট আৰ্টিকল অনিৰ্দিষ্টবাচক আৰু দি বা দা হৈছে ডেফিনিট বা নিৰ্দিষ্টবাচক আৰ্টিকল। এটা বুজাবৰ কাৰণে আমি এ বা এন লিখো আৰু নিৰ্দিষ্টকে কিবা এটা বস্তু দেখুৱাবলৈ বা বুজাবলৈ বা ক'বলৈ আমি দি বা দা লিখো। বুজি পাইছে? এ আৰু এনৰ ব্যৱহাৰ। ইনডেফিনিট আৰ্টিকল এ আৰু এনৰ ব্যৱহাৰ। এটা বুজাবৰ কাৰণে আমি এও লিখো আৰু এনো লিখো। কেতিয়া আমি এ লিখো এটা বুজাবৰ কাৰণে আৰু কেতিয়া আমি এন লিখো এটা বুজাবলৈ, তোমালোকে জানানে বাৰু? যদি নাজানা তেন্তে মই ইয়াতে তোমালোকক বুজাই দিম, তোমালোকে লিখি ল'বা। চোৱা, ইয়াতে লিখিছো এ পেন এটা কলম, এ বুক এখন কিতাপ, এ কেট এটা মেকুৰী, এ ডগ এটা কুকুৰ। ইয়াতে যিমানকেইটা শব্দ লিখিছো পেন, বুক, কেট, ডগ আটাইকেইটা শব্দৰ আগফালে তোমালোকে দেখিবলৈ পাইছা এ লিখা আছে এটা বুজাবৰ কাৰণে, নহয়নে? এক বুজাবৰ কাৰণে আমি এটা লিখিছো। এই আটাইকেইটা শব্দৰ প্ৰথম আখৰটোলৈ তোমালোকে মন কৰাচোন। প্ৰথম আখৰটোলৈ মন কৰাচোন। পেন, বুক, কেট, ডগ এই শব্দবিলাক যে লিখিলো, প্ৰথম আখৰটো ইয়াতে আছে পি। পি এটা কনসনেন্ট, নহয়নে? বি, বি এটা কনসনেন্ট। সি, সি এটা কনসনেন্ট। ডি, ডি এটা কনসনেন্ট। গম পালো কনসনেন্ট মানে হৈছে ব্যঞ্জন বৰ্ণ আৰু মানে ক ফলা এটা কনসনেন্ট এটা দি পেলাই যেতিয়া শব্দ এটা ফালে এ লিখা হয়। আকৌ কেইটামান শব্দ লিখিছো চোৱা। এপল, এলিফেন্ট, ইংক পেন, অৰেঞ্জ, আমব্ৰেলা। এপল তোমালোকে জানাই এটা ফ্ৰুটছ হয়, এটা ফল আপেল। এটা আপেল বুলি ক'বৰ কাৰণে আমি কি লিখিলো? এন এপল। চোৱা, এন এপল মানে এটা আপেল। এন এলিফেন্ট এটা হাতী। এন ইংক পেন এটা স্যাহী কলম। এন অৰেঞ্জ এটা কমলা। এন আমব্ৰেলা এটা ছাতি। চোৱাচোন, ইয়াতে আমি এটা বুজাবৰ কাৰণে এইবাৰ শব্দটোৰ আগত এন লিখিলো আৰু এই এন হৈছে এটা ইনডেফিনিট আৰ্টিকল, অনিৰ্দিষ্টবাচক আৰ্টিকল। এন মানেও হৈছে এটা, য'ত আমি এক বুজাবলৈ ব্যৱহাৰ কৰো। কিন্তু এইবাৰ আমি কিয় এন লিখিলো? কিয় যে এই প্ৰতিটো শব্দৰ প্ৰথম আখৰটো কি হয় বাৰু তোমালোকে গম পাইছানে? প্ৰতিটো শব্দ এপল, এলিফেন্ট, ইংক পেন, অৰেঞ্জ, আমব্ৰেলা এই প্ৰতিটো শব্দৰ প্ৰথম আখৰবিলাক হৈছে এটা ভাৱেল, নহয় জানো? তোমালোকে জানানে ভাৱেল কেইটা? ভাৱেল 5টা। এ, ই, আই, অ, ইউ। মই একোটা ভাৱেল। ভাৱেল মানে কি বাৰু? ভাৱেল 5টা আৰু ভাৱেল বৰ্ণ, হয়নে? অসমীয়াৰ অ ফলা বা স্বৰবৰ্ণ এইবোৰ হৈছে ভাৱেল। আৰু ভাৱেল দি পেলাই এটা লিখা যায়, তেতিয়া এটা বুজাবৰ কাৰণে আমি এন লিখো। এটা বুজাবৰ কাৰণে আমি এন লিখো, নহয়নে? বুজি পাইছানে? চোৱা, এবাৰ আমি ডিৰ ব্যৱহাৰ বুলি লিখিলো। ডি হৈছে বা দি বা দা। আমি ডি বুলিও পঢ়িব পাৰো, দা বুলিও পঢ়িব পাৰো। দিবৰ কাৰণে মই যেনেকে সাধাৰণতে কৈ থাকো, এই আমাৰ আঙুলিটো দেখিছেনে? নিৰ্দিষ্টকৈ এইটো এইটো এনেকে আমি দেখুৱাই দিওঁ। নিৰ্দিষ্টকে দেখুৱাবলৈ বা এইজন বুলি ক'বৰ কাৰণে আমি নিৰ্দিষ্টকে যোনটো দেখুৱাই দি আছো, সেই আমি তাতে তেনেকুৱা শব্দৰ আগফালে আমি নিৰ্দিষ্টকে য'ত দেখুৱাই দিব পাৰিছো তাতে আমি ডিৰ ব্যৱহাৰ কৰো। সেইবোৰ হৈছে টু, জন, খন, জনী, গৰাকী। এনেকে শব্দবিলাক ক'বৰ কাৰণে আমি ইয়াৰ আগফালে এনেকে ক'বৰ কাৰণে টু, জন, খন, জনী, গৰাকী ক'বলৈ
ব্যৱহাৰ কৰা হয় আচলতে মানুহজন হয় যেনে মানুহজন the man column 2 the pen কিতাপখন the book ছোৱালীজনী the girl মানুহগৰাকী the man য'ত আমি টু জন খন জনী গৰাকী বুলি ক'ব লাগে তাতে আমি দা বা দেৰ ব্যৱহাৰ কৰিম ইয়াতে চোৱাচোন তোমালোকৰ তোমালোকে বুজিব পৰাকে মই কেইটামান শব্দ লিখিছো যাৰ আগফালে মই দি পেন কলম 2 দা বুক কিতাপখন দা কেট মেকুৰীটো বা মেকুৰীজনী দা ডগ কুকুৰটো এনেকে ক'বৰ কাৰণে আমি দা প্ৰয়োগ কৰিছো নিৰ্দিষ্টকৈ দেখুৱাই দিবৰ কাৰণে আমি দা প্ৰয়োগ কৰিছো ইয়াৰ আগতে আমি লিখিছিলো এ পেন কিন্তু এইবাৰ লিখিছো দা পেন দা বুক আগতে আমি লিখিছিলো এ বুক এখন কিতাপ এইবাৰ লিখিছো দা বুক কিতাপখন এখন কিতাপখন এ পেন আগতে লিখা আছিলে এ পেন এটা কলম দা পেন কলম 2 বুজি পাইছে এ বুক ইয়াৰ আগতে লিখিছিলো এ বুক এখন কিতাপ দা বুক কিতাপখন এ কেট লিখিছিলো ইয়াৰ আগতে এজনী মেকুৰী বা এটা মেকুৰী দা কেট মেকুৰীজনী এ ডগ বুলি লিখা আছিলে এ ডগ মানে এটা কুকুৰ এবাৰ লিখিলো দা ডগ মানে কুকুৰটো নহয় নে নিৰ্দিষ্টকৈ দেখুৱাই দিলো তো এতিয়া আমি দা বা দি য'ত প্ৰয়োগ কৰিছো এতিয়া কিন্তু কোনো কনসনেন্ট বা ভাৱেলৰ কথা অহা নাই চোৱা আমি সকলোতে দি বা দা প্ৰয়োগ কৰিব পাৰিম বুজি পাইছা লিখি লোৱা দা অৰেঞ্জ কমলাটো দা আমব্ৰেলা ছাতিখন বা ছাতিটো দা আমব্ৰেলা ছাতিটো এতিয়া চোৱা ইয়াতে যদিও ভাৱেল দি পেলাই শব্দবিলাক ষ্টাৰ্ট হৈছে ইয়াতো কিন্তু এবাৰ আমি দি বা দা লিখিছো প্ৰথমতে লিখিছিলো এন এপল এবাৰ লিখিছো দা আপেল এটা আপেল এন এপল মানে এটা আপেল দা আপেল মানে টু দা এলিফেন্ট আৰু আছিলে ইয়াৰ আগতে লিখিছিলো আমি এন এলিফেন্ট এটা হাতী দা এলিফেন্ট হাতীটো এন ইংক পেন এটা চিয়াহী কলম দা ইংক পেন চিয়াহী কলমটো এন অৰেঞ্জ এটা কমলা দা অৰেঞ্জ কমলাটো এন আমব্ৰেলা এটা ছাতি দা আমব্ৰেলা ছাতিটো যদি তোমালোকে বুজি পাইছা তেনেহলে মোক এবাৰ এই দুটা বাক্যলৈ মন কৰে চমু ছুটি বাক্য লিখিছো এটা আছে এ মেন আনটো হৈছে দা মেন এ মেন মানে কি আৰু দা মেন মানে কি যদি বুজি পাইছা তোমালোকে কমেন্টত জনাবা আমি আকৌ চাওঁ এন এন্ড আৰু দা এন্ড মানে হৈছে পৰুৱা এন মানে কি আৰু দা এন্ড মানে কিবা বুজি পাইছানে যদি বুজি পাইছা লিখি পেলাই কমেন্টত লিখি দিবা আমি কেইটামান এটা শব্দ লিখিছো যেবিলাক এক্সেপশ্যনেল কেছ হয় ব্যতিক্ৰম যদিও এইবিলাক শব্দৰ প্ৰথম আখৰটো মই যদি তোমালোকক সুধো কি বুলি তোমালোকে নিশ্চয় ক'বা যে এটা ভাৱেল তো ভাৱেলটো যেতিয়া ষ্টাৰ্ট হৈছে এই শব্দবিলাকৰ আগফালে আমি কি লিখিম আমি এটা বুজাবৰ কাৰণে এন লিখিম নহয় জানো এনেকে ভাবি আছা কিন্তু যদি তেনেকে ভাবিছা ভুল হৈ যাব যদিও এইটো ভাৱেল হয় এইকেইটা ভাৱেল হয় প্ৰথম আখৰটো তথাপিও কিন্তু ইয়াৰ উচ্চাৰণটোলৈ মন কৰিবা এইটো ইউ হ'ব লাগিছিলে এন ইউনিভাৰ্চিটি কিন্তু এনেকে নহ'ব এইটো হ'ব এ ইউনিভাৰ্চিটি এ ইউনিট হয় বিশ্ববিদ্যালয় ইউনিট মানে এটা হৈছে একক এ ইউনিট ইয়াতে আমি এন ইউনিট নিলিখো ইয়াত লিখিম আমি এ ইউনিট আৰু ইয়াত লিখিম আমি এ ইউনিভাৰ্চিটি অ আছে এইটোৰ কাৰণে আমি ভাবিছো যে ইয়াতে আমি এন লিখি দিম তো ভুল হৈ যাব ইয়াৰ উচ্চাৰণটোলৈ মন কৰিবা যদিও ভাৱেল হয় ইয়াৰ উচ্চাৰণটো হ'ব কেনেকৈ ৱাৰ দৰে হ'ব তো এইটো হ'ব এ 1 ৰুপী নোট এটা এটকীয়া মুদ্ৰা ই এ ইউৰোপিয়ান মেন এজন ইউৰোপীয় লোক তো
যদি আমি আকৌ বুজিব বিচাৰো আমব্ৰেলা শব্দটো মনত পেলোৱাচোন আমব্ৰেলা ইউ দি পেলাই আমি লিখিছিলো উচ্চাৰণ কৰিছিলো কিন্তু এইবাৰ আমি উচ্চাৰণ কৰা নাই ইউ উচ্চাৰণ কৰিছো ইউনিভাৰ্চিটি সেইকাৰণে ইয়াতে আমি কি লিখিলো এ ইউনিভাৰ্চিটি ইয়াতে লিখিলো আমি আমব্ৰেলা উচ্চাৰণ কৰা যাতে আহে কিন্তু আমি ইয়াতে চাইছো যে উচ্চাৰণ হোৱা নাই ইউ উচ্চাৰণ হৈছে সেইকাৰণে এ ইউনিট অৰেঞ্জ সিধাকে আমি উচ্চাৰণ কৰিছিলো এন অৰেঞ্জ বুলি কিন্তু ইয়াতে হোৱা নাই অন হোৱা নাই এইটো ৱাৰ দৰে উচ্চাৰণ হৈছে সেইকাৰণে ইয়াতে আমি লিখিছো এ 1 ৰূপী নোট আৰু শেষত লিখিছো এইটো ইউৰোপিয়ান মেন ইউৰ দৰে উচ্চাৰণ হৈছে ইউ কিন্তু তুমি যদি এলিফেন্ট শব্দটো লৈ মনত পেলাবা এন এলিফেন্ট এৰ নিচিনাকে আমি উচ্চাৰণ কৰিছিলো এন এলিফেন্ট কিন্তু এতিয়া আমি লিখিছো ইউৰোপিয়ান বুলি কৈছো জানো নাই কোৱা এবাৰ আমি কৈ আছো এ ইউৰোপিয়ান মেন সেইকাৰণে ইয়াতে আমি গম পালো যে আটাইকেইটা শব্দৰ আগত কি বহিব এটা বুজাবৰ কাৰণে এ বহিব ইয়াতো এ বহিব এটা বুজাবলৈ এখন বিশ্ববিদ্যালয় এটা ইউনিট বা একক এটা এককীয়া মুদ্ৰা এজন ইউৰোপীয় লোক সবতে চোৱা যদিও ভাৱেল দি পেলাই ষ্টাৰ্ট হৈছে প্ৰথম আখৰকেইটা তথাপিও সেই শব্দটোৰ প্ৰথম আখৰটো যদিও ভাৱেল তাৰ উচ্চাৰণৰ কাৰণে এইবাৰ আমি এ লিখিব লগা হ'ল তলত আৰু অৰ দৰে উচ্চাৰণটো আহিছে সেইকাৰণে ইয়াতে আৱাৰ মানে হৈছে ঘণ্টা 1 ঘণ্টা বুলি ক'বৰ কাৰণে আমি এ লিখিম নে এন লিখিম তোমালোকে ভাবি আছা এইটো এটা কনসনেন্ট হয় লিখিব লাগে এ কিন্তু ইয়াত হৈ যাব এন সেইকাৰণে এইটো ব্যতিক্ৰম বুলি পেলাই কৈছো ইয়াতে হ'ব এন আৱাৰ আৰু ইটো হ'ব এন অনেষ্ট মেন এজন ভদ্ৰ লোক এন অনেষ্ট মেন এজ আছে যদিও এজটো সাইলেন্ট হৈ আছে বা ইয়াৰ উচ্চাৰণটো অৰ দৰে হৈছে এইকাৰণে ইয়াত আমি এজন ভদ্ৰ লোক বুলি ক'বলৈ যাওঁতে এন অনেষ্ট মেন বুলি লিখিছো